গেলামালৰ দোকান খুলি লৈছে গাঁওখনৰ ভিতৰত এখনেই দোকান অকল সৰবন দাইটিৰ দোকান দোকানখনত বিভিন্ন ধৰণৰ বস্তু ৰাখে ৰাতিপুৱা ৯টামান বজাত দোকানখন খোলে ৰাতি 11টা বজাত দোকান বন্ধ কৰে মানুহবিলাকে যায় দাইটিক বুজায় দাইটি বোলে কি হ'ল বোলে আপোনাৰ বয়স বোলে ৬০ বছৰ হৈ গ'ল এতিয়া আপুনি এইবিলাক বাদ দিয়ক দোকান চোকান ইমান ধন গোটাব আপোনাৰ এনেও বোলে ২ মহল বিল্ডিং আছে ল'ৰা দুজন আছে সেইটোৱে হৈ যাব মাটি আছে এটা কাম কৰক বোলে আপুনি আৰু ইমান দোকান চোকান খুলি থাকি সময়বিলাক নষ্ট নকৰক কাৰণ মানুহৰ জন্মটো এবাৰহে পাইছে দুৰ্লভ বুলি কৈছে গতিকে ঈশ্বৰৰ নাম লওক গোল্ডেন চান্স পাইছে আপুনি মানুহবিলাকে সৰবন দাইটিৰ দোকানৰ পৰাই চব আনি বন্তি ধূপ বুট মগু সব ৰাখে সৰবন দাইটি মানুহবিলাক বুজায় দাইটি আমাৰ নামঘৰলৈ আহিবচোন আপুনি নামঘৰলৈ আহিবচোন তেতিয়া সৰবন দাইটিয়ে কয় মানুহবিলাকক তহঁতৰ আৰু কাম ধান্দা নাই অকল কৃষ্ণ 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 মোৰ নিচিনা মই দেখিছোঁ কেনেকৈ টকা পইচা ঘটি আছোঁ এইবিলাক বোলে মই লৈ যাব লাগিব এনেকুৱা পইচা সৰবন দাইটি বুজাইছে উঠাই কৃপাল বাপাই সমস্ত যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ সংগে এক ৰতিও নাযায় এটা ৰতিও কোনো লৈ যাব নোৱাৰে পাৰিব নেকি গতিকে সৰবন দাইটি মানুহবিলাকে বুজাই থাকে যে ইহলোকৰ বিত্ত আৰু পৰলোকৰ বিত্ত দুটা বেংক বেলেঞ্চটো দুটা আছে আমাৰ এটা আজিৰ যিটো বেংক বেলেঞ্চ ঘটিছে সেইটো আমি পৰলোক যেতিয়া যাম তাত সেইটো আমি খাব লাগিব সেই বেংক বেলেঞ্চটো খাব লাগিব কিন্তু ইহলোকৰ যিটো ধন সম্পত্তি গোটাইছে সেইটো হয়তো আমি খাবলৈ নোৱাৰিব পাৰোঁ বোলে ৰিটায়াৰ হৈছিলে বাবুজন টকা পইচা পাইছিলে পাৱাৰ লগে লগে পটককৈ মানে প্ৰেছাৰ বেমাৰটো হৈ গ'ল চিলিপ হ'ল বাবুজন বোলে অভাৰী মৰিয়ে থাকিল বুঢ়া নিজৰ টকাটোও খাব আনেহে খাব এনেকুৱা হৈ যাব এই বেংক বেলেঞ্চটো চবেই দেখিছে আপুনি কিমান টকা গোটাইছে কিন্তু আৰু এটা বেংক বেলেঞ্চ আছে আজি যিটো গোটাইছে এইটো অদৃশ্য বেংক বেলেঞ্চ এইটো দেখা পোৱা নাই যোৱা কিন্তু এইটো বেংক বেলেঞ্চ আমি ওপৰত গৈ খাব গতিকে কিছুমান মানুহ ধন টকা পইচা থাকিও ঈশ্বৰৰ নামত ৫ টকা এটাও নিদিয়ে কিন্তু তাৰ আকৌ কিবা এটা বেমাৰ হ'ল কেঞ্চাৰ বেমাৰ কিবা এটা পাই যায় লাষ্টত আমাৰ অসমীয়াত ফকৰা এটা আছে যে শাকত নাখায় তিনি গ'ল কিন্তু কেতিয়াও তেওঁ ধৰ্মৰ নামত তেওঁ বিচাৰিব নিদিয়ে ঠিক সৰবন দাইটিৰ এইটো অৱস্থা সৰবন দাইটিৰ মানুহবিলাকে বুজায় যে আপোনাৰ ইণ্ডিকেশ্যনবিলাক দি আছে ভগৱানে আপোনাৰ ইয়াৰ পৰিস্থিতিটো পকিছে যে আপুনি ঈশ্বৰৰ নাম ল'ব লাগিব ভকতৰ সংগ কিন্তু সৰবন দাইটি কৈছে তহঁতৰ আৰু কাম ধান্দা নাই বোলে অকল কৃষ্ণ কৃষ্ণ কৈ থকা আৰু তহঁতৰ কাম ধান্দা নাই অকল ধন সম্পত্তিয়ে শ্ৰেষ্ঠ বুলি সৰবন দাইটিয়ে মানুহবিলাকক বুজাই দিয়ে উল্টাই পঢ়াই দিয়ে পাঠ কৰি মানুহবিলাকে বুজিব এদিন কি হ'ল সৰবন দাইটি দোকান চোকান বন্ধ কৰি বোৱাৰীয়ে সিদ্ধমুঠি দিলে দিয়াৰ পিছত বিচনাত উঠিম বুলি ভাবোঁতেই বিচনাৰ পৰা ধৰি পৰি গ'ল মাটি প্ৰেছাৰ বেমাৰ আছিলে চব পকাই গ'ল চব পকাই কিনি ফেন ওলাবলৈ ধৰিলে হাত ভৰি অকামি হৈ গ'ল ধৰফৰাবলৈ ধৰিলে মাতবোৰ বন্ধ হৈ গ'ল ঘৰৰ মানুহবিলাক হুলস্থুল লগাই দিলে যে সৰবন দাইটি আৰু নাই কাৰণ প্ৰেছাৰৰ মানুহটো পৰি গ'লে কিছুমানৰ মাতবোৰ বন্ধ হৈ যায় চবে এইবিলাক সৰবন দাইটি নাই মানুহবিলাক চিঞৰ বাখৰ লগাই দিলে ঘৰৰ মানুহবিলাক দৈতি দৈতি বুলি কান্দিছে চবেই দাইটি দাইটি বুলি ল'ৰা দুজন সৰবন দাইটিৰ ল'ৰা দুজন আছিলে এজনৰ নাম প্ৰবীণ আৰু এজনৰ নাম নবীন আৰু দুটা ল'ৰাৰ কাৰণে দুজনী বোৱাৰী মানে সুযোগ্য কন্যা দুজনী বিয়া পাতি দিছিলে সৰবন দাইটি মোৰ অকণমান অসমীয়া শব্দবিলাক ভুল হ'ব পাৰে শুনাই ল'ব বুলি আশা কৰিছে কাৰণ আমি বাগানৰ পৰিৱেশৰ পৰা অহা
অকণমান মানে শব্দবিলাক ইফাল সিফাল হ'ব আপোনালোকে নিজে নিজে শুনাই ল'ব তো কি হ'ল সৰুখন দাইটিয়ে ফিট হৈ গ'ল মানুহটো ফিট হৈ যোৱাৰ লগে লগে মাতবোৰ বন্ধ ঘৰৰ কথা কথা ওলা হ'ল লগে লগে ঘৰৰ মানুহবিলাকে সৰুখন দাইটিক চোতালত ওলাই দিলে গাঁৱৰ ৰাইজে গোট খালে গাঁৱৰ ৰাইজে যেতিয়া গোট খালে খুব কণা সৃষ্টি হ'ল সৰুখন দাইটিয়ে দুজন ল'ৰাৰ দুটা বোৱাৰী আছিল ডাঙৰ বোৱাৰীটো এক্টিং কৰি কান্দিছে এক্টিং কৰিও কিছুমান কান্দে ন বুঢ়া মৰিব বুলি পকাটোত মানে মূৰটো মাৰি কান্দি আছে চবে দেখাকে মানে লাহে লাহে মাৰিছে যুদ্ধ কৰা পকাটোত ঢিপ মাৰি কান্দিছে দেউতা আমাক এৰি গুচি গ'লা দেউতা আমি কাৰ কাৰণে জীয়াই থাকিম কাৰণ চকু পানী ওলোৱা নাই যদিও ঘঁহি মেলি অলপ চকু পানী ওলাইছে আৰু মনে মনে ভাবি এটা আছে ভাৱ এটা লৈ আছে যে বুঢ়া ভালে হ'ল ছেটেল হ'ল কেলে বোলে মই আৰু এওঁ মিলি কিনে আগতে বোলে বিগ্ৰহখনত 50,000 টকা লিখাই ৰাখিছোঁ বুঢ়া বল ভালে হ'ল বুলি এক্টিং কৰি কান্দি আছে আমাৰ মানুহবিলাক কিছুমান এক্টিং কৰি কান্দি থাকে নহয় তেনেকুৱা সৰুখন দাইটিয়ে ডাঙৰ বোৱাৰীটো কান্দি আছে সব বস্তুটো আমি পাম আৰু লগে লগে যেতিয়া সৰুখন দাইটিক বাহিৰলৈ চোতালত ওলাই দিলে গাঁৱৰ ৰাইজ গোট খালে বনাই চাৰিওফালে এই সময়তে মানে এই গাঁওখনৰ 90 বছৰীয়া বৃদ্ধ মানুহ এজন আছিলে কিমান বছৰ 90 বছৰ মানে আমাৰ প্ৰভু অলপ মানে বয়স হ'ব আৰু কপি আহিছে আমাৰ প্ৰভুটো ধুনীয়াকৈ চেণ্টেন লগাই কিৰিচিৰি ধৰি আনিছে সেইজন আকৌ কপি ওলালে বুঢ়া মানুহৰ এনে চচপেকেটত থাকে কমফাইটত থাকে মানুহটো দেখিছে অকণমান তেজাৰ নিচিনা হৈ আছে মৰা নাই নেকি কেনেবাকৈ চুই চাইছে হাতে ভৰিয়ে চুলে মানুহটো গৰম হৈ আছে গাটো লাহে লাহে বুকুৰ ওচৰত লৈ গ'ল বুকুটোত যেতিয়া হাতটো দি দিলে বুকুটোত মানে ধিপিককৈ মাৰি আছে হাতটো দিয়া লৈ তো মানুহবিলাকক বৃদ্ধ মানুহজনে কৈছে 90 বছৰীয়া বৃদ্ধজনে বোলে ধেৰ তহঁতি বোলে সৰুখন দাইটি এনেই বোলে ওলাই দিলা নাই বোলে কেলে বোলে বস্তুটো বোলে এতিয়াও আছে নহয় বোলে সৰুখন দাইটিক মানে লগে লগে আকৌ পুনৰ ডাঙি কৰি ভিতৰলৈ লৈ যোৱাৰ পিছত বিচনাত খোৱালে ডাঙৰ ল'ৰাটোৱে গৰম তেল ল'লে নহৰু ল'লে ভালকৈ মালিচ এটা দি দিলে ভৰিৰ পৰা বুকুটোলৈকে যেতিয়া বুকুৱে পিঠিয়ে মালিচ দি দিলে সৰুখন দাইটি চেতন আহি মাত দিব পৰা হ'ল সৰুখন দাইটি ঘেগাই কিনি মাতিছে আৰু ডাঙৰ ল'ৰাটোৰ নাম হৈছে প্ৰবীণ মানে ডাঙৰ ল'ৰা তো প্ৰবীণে কৈছে বোলে দেউতা আপোনাৰ মই ভৰিখিনি মালিচ কৰি আছোঁ কওক দেউতা কি হ'ল তাৰপিছত সৰুখন দাইটি বেলেগ কথা কৈছে সৰু ল'ৰাটোৰ কথা কৈছে সৰু ল'ৰাটোৰ মাতিছে নবীন মানে হৈছে সৰু ল'ৰা তো সৰুখন দাইটি ডাঙৰ ল'ৰাটোৱে কৈছে যে দেউতা নবীন মাই বাহনিলৈ গৈছে বাঁহ কাটিবলৈ সৰুখন দাইটি এইফালেতো অৰিহণা বাহনিলৈ গৈছে বাঁহ কাটিবলৈ বুজিছেনে সৰুখন দাইটিয়ে কি কৈছে জানেনে বোলে চাবি আকৌ সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি চাবি আকৌ বোলে সিহঁতৰ ফালে হাউলি যোৱা বাঁহবিলাককে কাটিবলৈ কবি তথাপিও নিজৰ বাৰীৰ মাতটো নাকাটিবি মৰিবলৈ হৈছে তথাপিও ধন সম্পত্তি মোৰ বুলি কৈ আছে মোৰ ধন মোৰ মাটি অকল সৰুখন দাইটিৰ মানে গেলামাল দোকানখনত মানে এজন চেলমেন আছিলে চেলমেন এজন ৰাখি লৈছিলে সৰুখন দাইটি তাৰ নাম আছিলে মোহন কি নাম মোহনক মাতিছে মোহন মানে চেলমেনটো আকৌ পিছফালে ৰৈ আছে সৰুখন দাইটি বহাই থৈছে মূৰৰ ফালে আছে দেউতা কওক মই আপোনাৰ মূৰৰ ফালে আছোঁ কওকচোন দেউতা কি হ'ল
তাৰপিছত মোহনক কৈছে হৰকন দাইটিয়ে বোলে তই যদি ইয়াত আছ তেনেহ'লে মোৰ দোকানত কোন আছে তই যদি ইয়াত আছ তেনেহ'লে মোৰ দোকানখন কি হবে তো হৰকন দাইটিক মানুহবিলাকে লাষ্ট মোমেণ্টত বুজাইছে দাইটি আপুনি এতিয়া দোকান চোকান বাদ দিয়ে কেলে আপুনি ঈশ্বৰৰ নাম ৰাম কওক কৃষ্ণ কওক বেৰি লৈছে মানুহবিলাক তো হৰকন দাইটি আজিৰ দৰেতো কোনোদিন ৰিহাৰ্চেলো নাই কেনেকৈ অন্তিম সময়ত ৰাম নাম আজিৰ দৰে ঈশ্বৰৰ নাম কোনোদিন তেওঁ নলয় তো অন্তিম সময়ত নাম কেনেকৈ উচ্চাৰণ হ'ব গতিকে হৰকন দাইটিক যিটো গীতাত অৰ্জুনক তত্ত্বটো কৈছে মোৰ নাম কীৰ্তনত অভ্যাস নাই যা লোকে সোমৰাইল মুখে নাহে মোৰ নাম কীৰ্তনত যাৰ অভ্যাস নাহে নাই তাক অন্তিম সময়ত কোনোবা সোমৰাই দিলে মোৰ নামটো তেওঁ ল'ব নোৱাৰে তাক নিজে অভ্যাস কৰিব লাগিব কাৰণ আপোনাৰ শত্ৰু আপোনাৰ মিত্ৰ আপোনাৰ ৰাখে আপোনাৰ মানে নিজে নিজৰ শত্ৰু নিজে মিত্ৰ নিজকে নিজে ৰাখিব পাৰিবা নিজকে নিজে মাৰিব পাৰিব হৰকন দাইটিয়ে কৈছে দেউতা বোলে আপোনাৰ সময় বেছি টাইম নাই বোলে আপুনি বেছি দিনৰ আলহী নহয় আপুনি ৰাম কওক কৃষ্ণ কওক গতিকে কৃপাত বাপাই সমস্ত হৰকন দাইটিয়ে মানে অকল ঘৰৰ কথা ইটো কৈ আছে কিন্তু ঈশ্বৰৰ নাম কোৱা নাই সেই সময়তে কি হ'ল হৰকন দাইটিৰ মানে এজন পাৰ্মানেণ্ট ৰেগুলাৰ কাষ্টমাৰ এজন আছিলে তাৰ মানে সেই ৰেগুলাৰ কাষ্টমাৰটো মানে ডিফেন্সত চাকৰি কৰে আমাৰ বাপজনৰ গৃহতে আমি যেনেকৈ আছিলোঁ কি নাম আমাৰ বাপজনৰ নাম দত্ত এতিয়া আজি আমি যাতে আছোঁ আৰু তেওঁ যেনেকৈ ডিফেন্সত চাকৰি কৰে তো হৰকন দাইটিৰ মানে হৰকন দাইটিৰ মানে দোকানত মানে তেওঁ মানে বাকীকে খায় আৰু যেতিয়া চৰকাৰী টকা মাহেকত দিয়ে কোনোবা মাহত মিষ্টেকো হয় হৰকন দাইটি মানে তাক ফিল আপ কৰি দিয়ে মানে তাক বৰ ভাল পায় ডিফেন্সত চাকৰি কৰা মানুহ বুলি কেলে ভাল পায় যেতিয়া মানে ডিফেন্সত চাকৰি কৰা মানুহটো ছুটীত আহে তো হৰকন দাইটিৰ কাৰণে এনেকুৱা ইবিড এটা লৈ আহে ইবিড মানে বুজি পাইছে ইবিড মানে বুজি পাইছে তাৰমানে ইবিড মানে হৈছে হাউবিড তাৰমানে যিটো নেকি হৰকন দাইটিক খুব ভাল পায় আৰু আপোনালোক জানে আজিকালি ইবিডতো ৰাম বুলি লিখি দিলে হয় না ৰাম বুলি লিখি জানে তো হৰকন দাইটিক মানে মাজে মাজে সেইজন মানে আনি কিনি মাজে সময়ে মানে খুৱাই দিয়ে হৰকন দাইটিক খুব ভাল পায় হৰকন দাইটি বাৰে বাৰে ডিফেন্সত চাকৰি কৰা মানুহবিলাক মনত পেলাই থাকে যে ই কেতিয়া আহিব কেতিয়াবা যদি দুমাহো নাহে মানে বাকীহে খায় টোপোলাটো কৰি কিনি মাহজোৰা যিটো মানে বজাৰ হয় টোপোলা কৰি কিনি মনৰ হাতত দি পঠিয়াই ঘৰত দি থৈ যা মোক পইচা দিবই নহয় লগত এইটো আনিবই নহয় এনেকুৱা ভাৱত মানে দি থৈ বাৰে বাৰে মানে তাকে মনত পেলাই থাকে আৰু আজিকালি গম পাই যে আপোনালোক ইবিডতো ৰাম বুলি লিখি দিলে তো মানে ল'ৰা ছোৱালীবিলাকে ঈশ্বৰৰ নামটো সোমৰাইছে আৰু গাঁৱৰ মানুহবিলাক কৈছে দাইটি আপুনি ৰাম কওক কৃষ্ণ কওক ৰাম কওক কৃষ্ণ কওক হৰকন দাইটিয়ে ভাবিছে কেনেবাকৈ মোৰ ডিফেন্সত চাকৰি কৰা মাত আহিব নেকি তেওঁ কৈছে বোলে পালে অকণমান খাম তাৰমানে ইজন আহি গ'ল নেকি কেনেবাকৈ গতিকে ইয়াত তত্ত্বগধুৰ কথাটো হৈছে যে মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ লোকে সোমৰাইল মুখে নাহে আমি যদি আজিৰ দৰে ল'ৰা ছোৱালীক যুৱ প্ৰজন্মক যদি আমি ঈশ্বৰৰ নাম নিশিকাওঁ গুৰু ধৰ্মটো নিশিকাওঁ যুৱ প্ৰজন্মক যদি আমি গুৰু ধৰ্মটো নিশিকাওঁ সংস্কাৰটো নিদিওঁ তো অন্তিম সময়ত কেতিয়াও আমাৰো নাহে তেওঁলোকৰো নাহে আমাৰতো আজিকালি এটা খুব পৰিৱেশ এটা দেখা যায় যে গাঁৱৰ ৰিটায়াৰমেণ্ট মানুহবিলাকে কেইজনমান গৈ কিনে নাম গাই থাকে
নামঘৰবিলাকত চাবচোন যুৱক প্ৰজন্মক লগত নিজে নামেও আৰু আগফালে নপঠিয়ায়। গতিকে আমাৰ আধ্যাত্মিক শিক্ষাটো চবতছে ডাঙৰ শিক্ষা। পুথিগত শিক্ষাত আমি ল'ৰা ছোৱালীবিলাকক আগবঢ়াই দিলোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক আমি পঢ়ালোঁ, বহুত ডাঙৰ মান পঢ়ালোঁ। এই কালি পৰহি ঘটনা ফেচবুকত আপোনালোক পাইছিলে। কোনোবা এখন জিলাখনৰ নামটো মই নকওঁ বাৰু, জিলাখনত বাপেক মাকৰ একমাত্ৰ পুত্ৰ আছিলে। একমাত্ৰ পুত্ৰক বিদেশত পঢ়াবলৈ পঠিয়াই দিলে, ডক্টৰ বনালে, ইঞ্জিনিয়াৰ বনালে, ভাল কিবা এটা পোষ্টত পালে, আমেৰিকাত ছেটিং হৈ গ'ল, সুযোগ্য কন্যা এটা বিবাহ কৰি দিলে মাক দেউতাকে। তাৰপিছত সেইদিনলৈকে ঠিকে আছিলে। তাৰপিছত কি হ'ল, গাঁৱলৈ বেছিকৈ নাহে, ইফালে ছোৱালীৰ লগত থাকে। তাৰপিছত মাক দেউতাক গৈ কিনি আকৌ মানে বিবাহ চিবাহ পৰিচালনা কৰি আহি অলপ দিনৰ পিছত দিল্লীত মানে এটা ভাল ঘৰ বনাই দিলে, মাটি বাৰী ইঞ্জিনিয়াৰ কৰি ভাল চাকৰি দি কিনি ভাল সেইখিনিলৈকে ঠিকে আছে। তাৰপিছত নাতিনী এজনীও হ'ল, সেইখিনিলৈকে ঠিকে আছিলে। কিন্তু বাপেক মাৰ কাৰণে এটা কোঠালি ঘৰ বনাবলৈ তেওঁলোকৰ সময় অৱশেষত বাপেক মা এদিন কি হ'ল, ৰাতি আন্ধাৰৰ সুযোগ লৈ মাক বাপেকক দিল্লীৰ পৰা আনি কি কৰিলে, কোনোবা এটা জেগা উত্তৰ প্ৰদেশৰ কোনোবা এটা জেগাত আন্ধাৰৰ সুযোগ লৈ এটা ৰাস্তা চিনাকি কৰি দিলে। সেই ৰাস্তাটো বৰৈ গৈছে বোলে বৃদ্ধাশ্ৰমলৈ গৈছে। এনেকুৱা সংস্কাৰ কৰি থৈছে আমাৰ মানুহবিলাকে। কাৰণ ভক্তিৰ অভাৱ, আধ্যাত্মিক দৰ্শনৰ অভাৱৰ কাৰণে আজিকালি যুৱক প্ৰজন্মই এনেকুৱা নিচা পানী খাবলৈ আৰম্ভ কৰি দিছে, যিটো আপোনাক মোক ভয় লাগি যায়। গতিকে আজি যদি আমি ভাগৱতৰ দৰ্শন তেওঁলোকক নিশিকাওঁ, ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন ধৰ্মৰ কথাকেইটা নিশিকাওঁ, তেনেহ'লে এই ধৰ্মটো বেছিদিন স্থায়ীকৈ নাথাকিব, বিনাশ হৈ যায়। নামঘৰত মেম্বাৰ কমি যাব। গতিকে আমি আজি এইবিলাক চিন্তা কৰিবলগীয়া হৈ গ'ল। গতিকে এতিয়া আমি আকৌ পাঠৰ মাজত সোমাই যাওঁ। ইয়াত